মই বেল আছিলো মোক দিলিপে বেল তিনি বিয়া কৰাইছিল মই ইয়াক অনুৰোধ কৰিছো মই একো নাজানো মই জানা জতলা মোক কিয় বিয়া কৰা পাইছিলি মোক তোমাক লাগে মই জানা জতলা মই মোক দিলিপৰ মই কি কাম কৰিলি মোক আপুনি জ্ঞান দিলি মই মৰা পিতা ini hal Garigao অঞ্চলে হয় আৰু আসলতে ঘটনাটো এনেকুৱা ধৰণৰ যোৱা 4 দিন পূৰ্বে আমাৰ এই অঞ্চলৰ পৰা এই অঞ্চলৰে দুবটী এগৰাকী গাড়ীগাঁও লুইতপাৰ নিবাসী আৰু লৰাজন হলে গাড়ীগাঁও নৱপাৰা নিবাসী দুজন ছোৱালী আমাৰ পৰা নিৰুদ্দেশ হৈছিলে ইতিমধ্যে আমি ৰাইজৰ তৰফৰ পৰা বহুত চেষ্টা কৰিছিলো উদ্ধাৰ কৰাৰ বাবে পুলিচ প্ৰশাসনে আমাৰ লগত সহযোগ নিশ্চয় কৰিছিলে আমিও তেখেতসকলক কৰিছিলো কিন্তু ইতিমধ্যে উদ্ধাৰ নহল গতিকে আজি ৰাতিপুৱা এই অঞ্চলৰ ৰাইজে প্ৰত্যক্ষদৰ্শী হিচাপে এই ল'ৰা আৰু ছোৱালীজন এই ব্ৰহ্মপুত্ৰৰ বালি মানে পানীৰ মাজত ভাহি উঠা দেখিবলৈ পায় কিন্তু আসলতে দুইটা ডেডবডি তলমুৱা হৈ আছে যদিও আমি সন্দেহ কৰিছো এই ল'ৰা ছোৱালী আসলতে ল'ৰা বুলি ক'লে ভুল হ'ব তেখেত বিবাহিত আৰু তেখেতৰ ইতিমধ্যে এগৰাকী কন্যাও আছে গতিকে ছোৱালীজনী মানে একদম সৰু মানে শিশু 16 বছৰ হোৱা নাই 14-15 বছৰীয়া ছোৱালী গতিকে এই ক্ষেত্ৰত মানে আমাৰ ৰাইজৰ পৰা খুব এটা বেয়া দিন এটা বুলি ক'ব লাগিব এনেকুৱা ধৰণৰ ঘটনা আগে পিছে হোৱা নাই যদিও এই প্ৰথম গতিকে এই ঘটনা সমগ্ৰ ৰাইজে গৰিহণা দিছে কিন্তু এতিয়া উপায় নাই আৰু কি কৰিব যিহেতু মৃত্যু বুলি আমি নিশ্চিতভাৱে সন্দেহ কৰিছো এই ঘটনাটো আৰক্ষীৰ লোক আহিছে আৰক্ষীৰ লোকে বিচাৰ মানে মৃতদেহটো উদ্ধাৰ কৰাৰ বাবে চেষ্টা কৰি আছে কিন্তু বৰ্তমান ব্ৰহ্মপুত্ৰৰ পানীতে আছে তেখেতসকলে যাৱতীয় তেখেতসকলৰ কাৰ্যপন্থা কৰিছে যাতে মৃতদেহ দুটা পানীৰ পৰা বালিলৈ উঠাব পাৰে হত্যা বুলি সন্দেহ কৰিছিলো যদিও এতিয়া দুইটাকে যিহেতু আমি পালো গতিকে হত্যা বুলি সন্দেহ কৰিম কেনেকুৱা এইটো ইয়াৰ কিবা এটা বিশেষ ৰহস্য আছে কিন্তু সন্দেহ কৰিম বুলিও ক'ব নোৱাৰি এনেকুৱা ধৰণৰ ঘটনা